বিটিআৰৰ টেট উত্তীৰ্ণ ঠিকাভিত্তিক শিক্ষক সন্থাৰ গুৰেশ্বৰত সংবাদমেল 2015 চনতে নিযুক্তি লাভ কৰা 180 গৰাকী অনিয়মীয়া শিক্ষকৰ পদ শীঘ্ৰে নিয়মীয়াকৰণৰ দাবী শিক্ষক সন্থাৰ। তদানীন্তন বিপিএফ চৰকাৰৰ আমোলত নিযুক্তি লাভ কৰা 180 গৰাকী ঠিকাভিত্তিক শিক্ষকৰ পদ শীঘ্ৰে নিয়মীয়াকৰণৰ দাবী জনাইছে বিটিআৰৰ টেট উত্তীৰ্ণ 6 মহীয়া ঠিকাভিত্তিক কৰ্মৰত শিক্ষক সন্থাই। গুৰিচৰত এখন সংবাদমেলত শিক্ষক সন্থাৰ তৰফৰ পৰা কোৱা হয় যে 2015 চনত বিপিএফ চৰকাৰে প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ত 3300টা 6 মহীয়া ঠিকাভিত্তিক শিক্ষকৰ পদত নিযুক্ত দিছিল। এই শিক্ষকসকলক 6 মাহৰ মূৰে মূৰে চাকৰিৰ ম্যাদ বৃদ্ধি কৰাৰ লগতে প্ৰতিমাহে 8,000 টকাকৈ দৰমহা দি আহিছে। পৰৱৰ্তী সময়ত অসম চৰকাৰৰ আৰু বিটিআৰ চৰকাৰৰ অধীনত বাকী শিক্ষকসকলে নিয়মীয়াকৈ নিযুক্তি লাভ কৰে যদিও একেই অৰ্হতা থকা 180 গৰাকী শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ নকৰাত মাত্ৰ 8,000 টকা দৰমহাত শিক্ষকতা কৰি থাকিব লগা হৈছে। বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে বাৰম্বাৰ প্ৰতিশ্ৰুতি দিও নিয়মীয়াকৰণ নকৰাত বঞ্চিত দুৰ্ভগীয়া শিক্ষকসকলে পৰিয়াল চলোৱাত ভীষণ অসুবিধাৰ সন্মুখীন হৈছে। সেয়ে এই 180 গৰাকী শিক্ষকৰ পদ শীঘ্ৰে নিয়মীয়াকৰণ কৰিবলৈ প্ৰমোদ বড়োক শিক্ষক সন্থাই দাবী জনায়। নমস্কাৰ, আমি এটা বিশেষ কাৰণত আজি প্ৰেছ মিটৰ দ্বাৰা আমি ইয়াত উপস্থিত হ'ব লগা হ'ল। কাৰণ আমি 6 মহীয়া টেট উত্তীৰ্ণ সন্থা গুৰেশ্বৰ ব্লকৰ ফালৰ পৰা আমি বিশেষকৈ আমাৰ BTC চিফ প্ৰমোদ বড়ো ডাঙৰীয়া দেৱক আৰু লগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱক লগতে আমাৰ শিক্ষামন্ত্ৰী ৰনোজ পেগু ডাঙৰীয়াক আমি জনাব বিচাৰিছোঁ। আমি প্ৰায় 9 বছৰ 9 মাহ আমি ঠিকাভিত্তিক হিচাপে আমি কাম কৰি আছোঁ। BTC এলেকাত বিভিন্ন বিদ্যালয়ত আমি পাঠদান কৰি আছোঁ। নিয়মীয়া শিক্ষকসকলে যেনেদৰে কাম কৰি আছে আমিও সেনেকৈ প্ৰায় কাম নিয়মীয়াকৰণ হিচাপে কৰি আছোঁ। আমাৰ এটা দুখ লগা বিষয়, আমি প্ৰায় 9 বছৰ 9 মাহ কাম কৰি আছোঁ যদিও আমি কিন্তু নিয়মীয়াকৰণভাৱে দৰমহা নাপাওঁ। মাত্ৰ আমাক 8,000 টকীয়াকৈ BTC চিফ সেই সময়ৰ 2015 চনত হাগ্ৰামা মহিলা ডাঙৰীয়া 3300 পোষ্ট একেলগে আমাক 8,000 টকীয়াকৈ আমাক নিয়মীয়াকৰণ হিচাপে দিছিলে। কিন্তু ফলপ্ৰসূ আমি 180 জন বৰ্তমান ৰৈ আছোঁ। প্ৰায়ভাগ SSA হওক ৰেগুলাৰ আৰু ষ্টেট পুলত পাইছিলে, কিন্তু আমি 180 জন আমাৰ BTCৰ ভৱিষ্যতৰ ফালে লক্ষ্য কৰি আমি ৰৈছিলোঁ। এতিয়া আমি এইটো বিচাৰিছোঁ যে বৰ্তমান যি চৰকাৰ প্ৰমোদ বড়ো ডাঙৰীয়া দেৱে আমাক অতি শীঘ্ৰে SIU 667 পোষ্ট 667টা পোষ্ট যি আছে তাৰ বিপৰীতে আমাক যে নিযুক্তি দিয়ে, আমি এইটো আপোনালোকৰ মাধ্যমৰ জৰিয়তে আমি ক'ব বিচাৰিছোঁ। লগতে আমি এইটো ক'ব বিচাৰিছোঁ যে আমাক অতি শীঘ্ৰে বুলি কৈ থাকে প্ৰমোদ বড়ো ডাঙৰীয়া দেৱে যে SIU হৈ আহিলে দিম, কিন্তু কিছুদিন আগত 1216টা পোষ্ট আছিলে। সেই 1216টা পোষ্টত 802টা পোষ্ট ফ্ৰেছ কেণ্ডিডেটসকলক দিছিলে আৰু 319টা পোষ্ট 99ক দিছিলে। কিন্তু তেখেতে কৈ আছিলে যে যদিহে 1216টা পোষ্ট আহে নিশ্চয় তোমালোকক দিয়া হ'ব, যিহেতু তোমালোকে 9 বছৰ 9 মাহ কাম কৰি আছা, তোমালোকে ইয়াত নিশ্চয় তোমালোকৰ ভৱিষ্যতৰ ফালে চাই আমি তোমালোকক নিয়মীয়াকৰণ কৰিম। আমি এতিয়া তেখেতক বিশেষভাৱে বিনম্ৰভাৱে আমি জনাইছোঁ যে তেখেতে আমাৰ ফালে চাই, আমাৰো এটা পৰিয়াল আছে, আমিনো কেনেকৈ আমি জীয়াই থাকিম 8,000 টকা লৈ কেনে মাহেকীয়াভাৱে ইমান বস্তু পাতিৰ দাম। আমি এইটো বিচাৰিছোঁ কি তেখেতে আমাক যেনেকৈ নহওক 180 জনক সকলোকে একেলগে নিয়মীয়াকৰণ কৰে যেন, এইখিনি ক'বলগীয়া। আমাৰোতো সেই একে চেম অৰ্হতাই আছে, টেট আছে, DLED আছে। আমিওতো টেট উত্তীৰ্ণ 2013 চনত হাগ্ৰামা মহিলাৰী দেৱে টেট অনুষ্ঠিত কৰিছিল। সেই টেটত আমি উত্তীৰ্ণ হৈছিলোঁ। তাৰ পিছতে আমাক 2016 চনত ডেপুটেশ্যনৰ জৰিয়তে আমাক DLED কৰা হৈছিলে। গতিকে চেম কোৱালিফিকেশ্যন থকা স্বত্বেও আমাক কিয় তেখেতে নিযুক্তি দিয়া নাই, সেয়ে
সেয়ে মই তেখেতৰ ওচৰত অনুৰোধ কৰিছো যে তেখেতে আমাক সোনকালে নিযুক্তি দিয়ে, এয়ে অনুৰোধ।